হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা 5 বজাতে শুই উঠি ওলাই মেলি গৈ আছোঁ। আজি দুটাকৈ লোকেশ্যনত যাম, যিহেতু আজি দুখনকৈ বিয়া আছে আৰু বিয়াত আজি মানে মেকআপ কৰিবলৈ গৈ আছোঁ। আৰু এয়া দেখা পাইছে নহয়, বাহিৰত পুৰা কুঁৱলী পৰি আছে। বৰ্তমান 7টা বাজিছে, মই 7 বজাতে ঘৰৰ পৰা ওলালোঁ আৰু লোকেশ্যনত ৰাতিপুৱা সোনকালে পামগৈ বুলি কৈছিলোঁ। যিহেতু দুখনকৈ বিয়া একেদিনাখনেই মেকআপ কৰিব লাগিব, গতিকে সোনকালে গৈছোঁ আৰু 7:30 বজাত একদম বিয়া ঘৰ পাই গ'লোগৈ। আৰু এয়া কইনাই ধুনীয়াকৈ তামোল পাণ দি আদৰিছে আৰু কইনাক মই কিনো ক'ম, যুগ্ম জীৱনৰ শুভেচ্ছা থাকিলে বুলি ক'লোঁ। তাৰপিছতে এতিয়া আহি গ'লোঁ মেকআপত। এফালে হেয়াৰটো ক্ৰিম্পিং কৰি আছে আৰু হেয়াৰ আৰু মেকআপটো একেলগতে কৰি থাকিলে সময়টো ধুনীয়াকৈ মিলাব পাৰি, সোনকালে হৈ যায়। গতিকে দুটা কাম কৰি আছোঁ একেলগতে। আৰু এইফালে দেখা পাইছে নহয়, চোৱা মানুহ আগফালে একদম ধুনীয়াকৈ বহি ল'লে, গোটেইকেইজনী বহি চাই আছে আৰু এইফালে মই মেকআপ কৰি আছোঁ। কইনাৰ বিশেষ একো ডিমাণ্ড নাছিলে, মাত্ৰ এটা কথাই কৈছিলে যে মেকআপটো স্কিন টোনৰ লগত মিলাই চিম্পলকৈ কৰিলেই হ'ব বুলি, আৰু ময়ো হ'ব বুলি ক'লোঁ। আৰু এইফালে ফুলটো ধুনীয়াকৈ কাটি থকা হৈছে। এইফালে মই মেকআপ কৰি আছোঁ কইনাক, আৰু এইফালে ভণ্টিয়ে ধুনীয়াকৈ ফুলবোৰ কাটি ৰেডি কৰি আছে খোপাৰ কাৰণে, আৰু খোপাটো যিহেতু তাই বান্ধিব। আৰু আপোনালোকক দেখুৱাই থাকিম লুকছটো কমপ্লিটকৈ। কেতিয়াবা বিয়া ঘৰবিলাকত এনেকুৱা মানুহ লগ পাওঁ যিয়ে এনেই অকণমান উলিয়াই দিয়া বুলি কয়, মানে ধৰক হেয়াৰটো আইৰণ কৰি দিবলৈ কয়, অকল আইৰণহে কৰিব তেওঁ। আৰু কিছুমানে অকল আইলিনাৰটো লগাই দিব কয়, বাকী একো নকয়, অকল আইলিনাৰটো লগাই দিয়া বুলি কয়। আৰু কিছুমানে আকৌ অকল কাপোৰযোৰ পিন্ধাই দিয়া বুলি কয়, মানে বেলেগ একো নকয়, অকল সেইকেইটা এটা কৰি দিব লাগে বুলি কয়। আৰু এনেকৈ হ'লে অকণমান দিগদাৰ হয় নহয় জানো। আমি যিহেতু টাইমটো কইনাকে ফুল দিবলৈ চেষ্টা কৰোঁ, বা যদি কোনোবা পাৰ্টি মেকআপ কৰে তেওঁ পাৰ্টি মেকআপটো কৰিম, কিন্তু এনেকৈ যদি ছিংগলকৈ কিবা এটা কৰি দিবলৈ কয় তেতিয়াতো দিবলৈ প্ৰব্লেম হয়। আৰু তেওঁলোকে নিজেও বুজিব লাগে যে এনেকৈ ছিংগলকৈ এটা কৰি দিয়া নাযায়, কৰিলেতো সম্পূৰ্ণ কৰিব লাগিব। কইনাক ধুনীয়াকৈ ৰেডি কৰি দিলোঁ আৰু তাৰ পৰা আহিলে দৰা ওলাবৰ বাবে। আৰু এতিয়া মই ধুনীয়াকৈ দৰাক মেকআপ কৰি আছোঁ। কিন্তু মোৰ লগৰে হয় দেই, তাৰ লগত মই হায়াৰ ছেকেণ্ডেৰীৰ পৰা কলেজলৈ একেলগতে পঢ়া আৰু একেটা ডিপাৰ্টমেণ্টৰ আছিলে, ছচিয়লজি। আৰু এতিয়া তাৰ বিয়া, আৰু বিয়াখনত সিয়ে বুকিং কৰিছিলে। মনে কথাটো কি জানেনে, সি যেতিয়া বিয়াৰ বাবে মেকআপৰ বুকিং কৰিব লৈছিলে তেতিয়া মেকআপটো কৈছিলে যে ভনীয়েকৰ কাৰণে লাগে, মানে ভনীয়েকৰ বিয়া বুলি কৈছিলে। আৰু তাৰপিছতহে সি সঁচা কথা কৈছে যে ভনীয়েকৰ বিয়া নহয়, তাৰহে বিয়া। আৰু এতিয়া দৰা কইনা ধুনীয়াকৈ ৰেডি হৈ গ'ল। আপোনালোকে চাই জনাব কেনেকুৱা দেখা পাইছে, আৰু দুয়োলৈ যুগ্ম জীৱনৰ বহুত শুভেচ্ছা জনালোঁ। তাৰপিছতে আহিলে দৰাৰ ভনীয়েক, আৰু দৰা ভনীয়েকে একেবাৰে মেকআপ নকৰে, তাই একেবাৰে চিম্পল থাকি ভাল পায়। আৰু তাই মানে মেকআপটো নকৰোঁ কৈ আছিলে, ককাইকক সুধিছে, নবৌকক সুধিছে, তাৰপিছতে ডিচাইড কৰিলে যে মেকআপটো কৰিম বুলি। আৰু তাই ক'লে একদম চিম্পলকৈ ৰাখিবা আৰু অ'পেন কাৰ্লছ লাগিব বুলি ক'লে। তাৰপিছতে এয়া দেখা পাইছে ধুনীয়াকৈ অ'পেন কাৰ্লছত জিপচি লগাই দিয়া হ'ল। আৰু এয়া তাইৰ মেকআপ লুকছটো চাওকচোন, কি ধুনীয়া লাগিছে, কি মৰম লাগিছে নহয়নে। আৰু তাইকো ধুনীয়াকৈ উলিয়াই মেলি দিলোঁ। আৰু এতিয়া গৈ আছোঁ মোৰ ছেকেণ্ড লোকেশ্যন। আজি বিয়াৰ ফাৰ্ষ্ট লোকেশ্যনটো আছিলে কাছমাৰীৰ ফালে, আৰু ছেকেণ্ড লোকেশ্যনটো হ'ল বৰপথাৰ টাউনত। আৰু এতিয়া কাছমাৰীৰ ফালৰ পৰা গেলাবিল হৈ গৈ আছোঁ বৰপথাৰ টাউনলৈ। আৰু ছেকেণ্ড লোকেশ্যনৰ দৰাও মোৰ লগৰে হয়, তাৰ লগত ক্লাছ 5ৰ পৰা গ্ৰেজুৱেশ্যনলৈকে একেলগতে পঢ়া। আৰু আজি বিয়া দুখনৰ গ্ৰুম ছেট ৰিচিপশ্যন হয়, আৰু দুইখন বিয়াৰ বুকিঙে দৰাই কৰিছিলে। আহক তেতিয়াহ'লে আজি ছেকেণ্ডখন বিয়াত কেনেকৈ মেকআপ কৰোঁ, কি হয় সকলোবোৰ আপোনালোকক দেখুৱাই থাকোঁ। আৰু আহি পাই গ'লো সি বিয়া ঘৰ, আৰু বহুত দেৰি হ'ল নিচিনা ভাবি আছোঁ, মানে প্ৰথম বিয়াখনত মেকআপ কৰি আহি ছেকেণ্ডখন বিয়ালৈ দেৰি হৈছে নিচিনা লাগি আছিলে। আৰু আহি পাই গম পালোঁ যে দেৰি হোৱা নাই, একদম সোনকালহে হ'ল। জোৰোণ দিয়া নিয়ম এটা আছে, আৰু সেই নিয়মটো আমি গৈ পোৱালৈকে কৰাই নাছিলে, আমি অহা পিছতহে কৰিছে। আৰু এয়া দেখা পাইছে নহয়, জোৰোণ দিবলৈ আহিছে, মানে নিয়মটো কৰিব। আচলতে ছোৱালী কেতিয়াবাই বিয়া পাতিলে, আৰু আজি যিহেতু গ্ৰুম ছেট ৰিচিপশ্যন হয়, আৰু তেওঁলোকৰ জোৰোণ দিয়া হোৱা নাছিলে। ছোৱালী ঘৰ জোনাইত হয়, বহুত দূৰ, আৰু দৰা ঘৰ হ'ল বৰপথাৰত। আৰু এইফালে দৰা ঘৰ আৰু ছোৱালী ঘৰ মিলি একে ঘৰতে মানে জোৰোণ দিলে, দৰা ঘৰ দিছে, ছোৱালী ঘৰ মানুহো আছিলে। সকলোবোৰ জোৰোণ দিয়া নিয়ম হৈ গ'ল। তাৰপিছতে এতিয়া কইনাক আনিলোঁ মেকআপলৈ। তাই মেকআপৰ বেচটো বনাই থৈ দিছোঁ। আৰু এইফালে ভণ্টিয়ে হেয়াৰ ক্ৰিম্পিং কৰি আছে, তাইক যিহেতু তেল বেছিকৈ দি দিলে জোৰোণ দিওঁতে, আৰু গতিকে ক্ৰিম্পিংটো কৰোঁতেও ধুনীয়াকৈ ক্ৰিম্পিংটো অহা নাই, যিহেতু তেল দি পুৰা লেপলেপিয়া কৰি পেলালে চুলিখিনি। অকণমান দিব লাগিছিলে নিয়ম কৰা নিচিনাকৈ, কিন্তু বহুত তেল দি দিলে, গোটেই একদম তেল হৈ গ'ল, উপায় নাই। আৰু এইফালে মই এতিয়া মেকআপটো কৰি আছোঁ, হাফ ডান হৈছে। বিয়া ঘৰত আমি মেকআপ আৰ্টিষ্ট গ'লে বহুত ধৰণৰ মানুহ লগ পাওঁ, আৰু তাৰ ভিতৰত কিছুমান এনেকুৱা ভাল মানুহো থাকে, আৰু কিছুমান কিন্তু বহুত বেলেগ ধৰণৰ মানুহ থাকে, যিয়ে প্ৰথমতে ধুনীয়াকৈ মিঠা মাত মাতি থাকিব, তাৰপিছতে ক'ব মোক এনেই অকণমান কিবা এটা কৰি দিবা, মোক এনেই চুলিখিনিকে বান্ধি দিবা, বা মোক এনেই কিবা এটা চুলিটোকে আইৰণ কৰি দিবা বুলি কয়, বা কিছুমানে কয় মোক এনেই ফটোকে বনাই দিবা, বা আইলাইনাৰটোকে লগাই দিবা বুলি কয়। আৰু এনেই কৰিব নোৱাৰিম বুলি ক'লে মানে তেওঁলোকৰ কিন্তু মাত খাৰে সলনি হৈ যায়। প্ৰথমতে যি মিঠা মাত মাতিব, সেই মিঠা মাত কিন্তু পিছলৈ নাথাকে। এই কৰি দিবলৈ বস্তুবোৰতো এনেই নাহে ন, আমি সকলোবোৰ বস্তু পইচা দি আনো, বা আমি কিবা এটা শিকিছোঁ পইচা দি, কোৰ্চ এটা কৰি পেলাই শিকিছোঁ, তাতো বহুত খৰচা হয়। গতিকে আপোনালোকে এনেই বিচাৰি নাহিব
বস্তুটো আৰু এয়া দেখা পাইছে নহয় সন্মুখত গোটেই মানুহ বহি আছে লাইন পাতি ইখন বিয়াতো একদম মানুহ বহি আছিলে মুখৰ আগত আৰু ইয়াতো ধুনীয়াকৈ মানুহ মানে বহি ল'লে আৰু চাবলৈ আৰু এনেকৈ অকণমান প্ৰব্লেমো হয় দিয়কচোন কৰিবলৈ মেকআপ আৰ্টিষ্টসকলে এইটো প্ৰব্লেম কিন্তু ভালকৈ বুজি পায় নহয় জানো উপায় নাই কৰিবই লাগিব আৰু কইনা গ'লে খোৱাৰ পাছতে এতিয়া কৰি আছো দৰা মেকআপ দৰাও মেকআপ কৰিম বুলি ক'লে আৰু এয়া সকলোবোৰ একদম চাই আছে সকলো এটা কমেণ্ট আৰু দৰাক মেকআপ কৰি থকাৰ মাজতে কইনাই আহি মৰমতে দৰাক ফুলৰ বুকে এটা দিছে এয়াই মৰম নহয় নে দুইটাই কিন্তু ইটোৱে সিটোক নেদেখাকে থাকিবই পৰা নাছিলে কইনাক মেকআপ কৰি থাকোতে দৰাই কেইবাৰ যে ভিডিঅ' কল কৰিছে ঠিকেই নাই আৰু দৰা মেকআপ কৰি থাকোতে কইনাই আহি ওচৰতে ৰৈ আছে আৰু এয়া দেখা পাইছে নহয় দৰা একদম কমপ্লিট উলিয়াই হৈ গ'ল আপোনালোকে যদি আপোনাৰ বিশেষ দিনটোত মোৰ পৰা মেকআপ ল'ব বিচাৰে তেনেহ'লে মোৰ সৈতে যোগাযোগ কৰিবলৈ নাপাহৰিব মই মোৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম ডেছক্ৰিপশ্যন বক্সটো চেক কৰিব আৰু তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব বিয়াৰ বুকিংসমূহ লৈ থকা হৈছে গতিকে সোনকালে যোগাযোগ কৰক যাতে একেদিনাখনিয়ে দুখন বিয়া নপৰে মই এটা বহুত ৰিজনেবল প্ৰাইচত ব্ৰাইডেল বুকিংসমূহ লওঁ গতিকে আপোনালোক নিৰাশা নহয় মোৰ বিশ্বাস আছে এঘৰত খানা চানা খাই আহিলো বৰপথাৰ টাউনলৈ আৰু ইয়াতে অকণমান কিবা কিবি সৰু সৰু বজাৰ কৰি ল'লো আৰু তাৰপিছতে ঘৰলৈ বুলি ৰাওনা হ'লো আৰু এয়া প্ৰথমগৰাকী ব্ৰাইডক অকণমান দেখুৱাই দিছো আপোনালোকক গৰাকীয়ে কিন্তু বিৰাট লাজুকীয়া আছিলে আৰু ফটো প'জ কিন্তু বহুত ধুনীয়া ধুনীয়া দিয়ে আৰু এয়া ভিডিঅ'ৰ কাৰণে ধুনীয়াকৈ তাই প'জ দি দিছে আৰু এয়া ফটো কেইকপিমান ল'লো আৰু তাকে মই একেবাৰে শেষত আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছো আপোনালোকে জনাবলৈ নাপাহৰিব দেই কেনেকুৱা দেখিলে আপোনালোকে ভিডিঅ'সমূহ চাই লাইক মাৰে কিন্তু কমেণ্ট নকৰিলে কেনেকৈ জানিম বাৰু কওকচোন কোনে কোনে চাইছে গতিকে সকলোৱে এটা কমেণ্ট দিব আৰু মোৰ যদি ইউটিউব চেনেলটো চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব এয়া দেখা পাইছে নহয় দৰাই কইনাক শিকাই আছে কেনেকৈ প'ষ্ট দিব লাগিব কেনেকৈ খোজকাঢ়ি যাব লাগিব দৰাৰ একদম ডাইৰেকশ্যন দেই আৰু দুইটাকে খুব ধুনীয়া লাগিছিলে মই জীৱনৰ বহুত শুভেচ্ছা জনালো আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিলো নতুন ভিডিঅ'তে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই